মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাট জিলাত কালিৰে পৰা আজিলৈকে কেইবাটাও কাৰ্যসূচী কালি মৰিয়নিত মুখ্যমন্ত্ৰী যি উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা হৈছিলে আৰু আজি যোৰহাট জিলাৰ যি উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ যি খেলপথাৰ এই খেলপথাৰত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ যি অসম সেই আঁচনিৰ অধীনত যোৰহাট গোলাঘাট আৰু মাজুলী এই তিনিখন জিলাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক তেওঁলোকক আজি আৰ্থিক সাহায্য প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে আৰু আজি মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী কেইবাটাও আছে যিহেতু তিয়কৰ যি কলিয়াপানীত থকা যি আউনীআটী সত্ৰ উক্ত আউনীআটী সত্ৰ কেম্পাছৰ চৌহদত থকা যি মহিলা বিশ্ববিদ্যালয়ৰ চৌহদ আজি বিল্ডিং আজি মুকলি কৰিব লগতে যিখন আইন মহাবিদ্যালয় নতুনকৈ স্থাপন কৰা হৈছে আইন মহাবিদ্যালয় মুকলি কৰিব আৰু কেইবাটাও আঁচনি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব কিন্তু প্ৰথমতে মুখ্যমন্ত্ৰীয়ে জি ষ্টৰ খেলপথাৰত যি শিক্ষিত নিবনুৱা যুৱক যুৱতীক আত্মনিৰ্ভৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম 2.0 যি কাৰ্যসূচী আছে সেই কাৰ্যত ভাগ ল'ব আৰু ইতিমধ্যে মাজুলী গোলাঘাট আৰু যোৰহাট জিলাৰ পৰা উচ্চ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল তেওঁলোক ইতিমধ্যে আসন গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু আজি এই কাৰ্যসূচী প্ৰায় 11:30 বজাত আৰম্ভ কৰিব ইতিমধ্যে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম এই মুহূৰ্তত যে তেওঁলোকে আহি আসন গ্ৰহণ কৰিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কোন সমষ্টিত পৰে শুনিব নাই কোন সমষ্টি হয় মই যোৰহাট মালোৱালি যোৰহাট মালোৱালি পাই শিক্ষিত নিবনুৱাসকলক আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমত সামৰি ল'ব আপুনি কি আঁচনিৰ কাৰণে এই সাহায্য বিচাৰিছে বা কেনেধৰণে আপুনি মই একচুৱেলি এখন হোটেলৰ কাৰণে মই কৈছোঁ মানে যিমানখিনি হয় এতিয়া আমাৰ হিমন্ত ডাঙৰীয়াই আমাক সেইখিনি সুবিধা এটা দিছে আমি যাতে সেই সুবিধাটো আমি যাতে ভালকৈ হেৰি কৰোঁ তাৰে আমি মানে বস্তুটো কৰিম আৰু এতিয়া আমি হোটেলখন খুলিব লৈছোঁ আৰু তাতে আমি সেইখিনি ষ্টাৰ্ট কৰিম আৰু শিক্ষিত নিবনুৱাসকলক চাকৰি যিহেতু সকলোকে চাকৰি দি সংস্থাপন দিয়াটো সম্ভৱ নহয় আপুনি কি আঁচনিৰ কাৰণে এই আৰ্থিক সাহায্য লাভ কৰিব বৰ্তমান কিবা কৰি আছে নেকি এই আঁচনিৰ দ্বাৰা কেনেধৰণে শিক্ষিত নিবনুৱাসকল উপকৃত হ'ব বুলি আপুনি মই মানে এতিয়া একো কৰি থকা নাই ঠিক কিন্তু মানে এইটোৰ পৰা মানে আমি ব্যৱসায় আৰম্ভ কৰি পেলাই নিজকে স্বাৱলম্বী কৰিব পৰা যায় আজি লাখ লাখ নিবনুৱা আছে শিক্ষিত নিবনুৱা সকলোকে চাকৰি দিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ অসম আঁচনিখন লৈছে কেইবা লক্ষাধিক যুৱক যুৱতীক সামৰি ল'ব আঁচনিৰ পৰা ইয়াৰ পৰা মুখ্যমন্ত্ৰীক ধন্যবাদ দিব লাগিব বহুত লাখ লাখ নিবনুৱা নিজে সংস্থাপিত হ'ব ইয়াৰ যোগেদি ধন্যবাদ আপুনি কোন সমষ্টিৰ পৰা আহিছে আৰু আপুনি কি আঁচনিৰ কাৰণে এই স্কিম দিছে আজি লাখ লাখ নিবনুৱা আছে চাকৰি দি সম্ভৱ নহয় এই আঁচনিৰ জৰিয়তে কেনেদৰে উপকৃত হ'ব বুলি ভাবে মই যোৰহাটৰ পৰা আহিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অশেষ ধন্যবাদ দিছোঁ কাৰণ এই আঁচনিৰ জৰিয়তে বহুতখিনি আমি শিক্ষিত নিবনুৱা হয় বৰ্তমান আমাৰ যিটো অনুদান দিছে এই অনুদানত আমি অৰ্থনৈতিক ক্ষেত্ৰত বহুতখিনি উপকৃত হ'ম বুলিকে আশা কৰিছোঁ কি আঁচনি গ্ৰহণ কৰিছে মই কম্পিউটাৰ DTP চেণ্টাৰ খোলা হয় আজি চাকৰিৰ জৰিয়তে সকলোকে সম্ভৱ নহয় আজি লাখ লাখ নিবনুৱাক এই আঁচনিৰ জৰিয়তে সামৰি ল'ব এই আঁচনিখন এটা অভিনৱ চিন্তা মুখ্যমন্ত্ৰী হয় তাৰ সঁচাকৈ বহুত লক্ষণীয় আঁচনি এখন এই আঁচনিৰ জৰিয়তে বহুতখিনি শিক্ষিত নিবনুৱা অৰ্থনৈতিক ক্ষেত্ৰত বহুতখিনি উপকৃত হ'ব বুলি মই আত্মনিৰ্ভৰশীল হ'ব আঁচনিখনৰ নাম দিয়া হৈছে আত্মনিৰ্ভৰ অসম মই আপোনাৰ পৰা জানিব বিচাৰিম কি হ'লে সুবিধা হ'ব আত্মনিৰ্ভৰ অসম আঁচনিখনৰ নাম চাকৰিৰ জৰিয়তে সকলোকে সংস্থাপন দিয়া সম্ভৱ নহয় আজি কিবা এটা কৰি আত্মনিৰ্ভৰ কৰিবলৈ আঁচনিখন গ্ৰহণ কৰিছে আপুনি ক'ৰ পৰা আহিছে কি স্কিমৰ জৰিয়তে আপুনি এই সুবিধা গ্ৰহণ কৰিব সৰ্বপ্ৰথমে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই যোৰহাট সবাই বন্ধাৰ পৰা আহিছোঁ মোৰ স্কিমটো হৈছে কি মই এখন ফাৰ্ম খুলিম আৰু মুখ্যমন্ত্ৰী মহোদয়ক এইকাৰণে ধন্যবাদ দিছোঁ বহুতো যুৱক যুৱতী আজি নিবনুৱা হৈ আছে তেওঁলোকৰ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবৰ কাৰণে অকণমান হ'লেও এখোজ আগবাঢ়ি যাবলৈ তেওঁ যিখন সুবিধা দিছে তাৰ কাৰণে বহুত এই স্কিমটোৰ যোগেদি বহুত যুৱক যুৱতী আগবাঢ়িব পাৰিব মই গণেশক দেখুৱাব গৈছোঁ সমগ্ৰ ইতিমধ্যে জি ষ্টৰ খেলপথাৰখনত ভালে সংখ্যক ইয়াতে ইতিমধ্যে শিক্ষিত নিবনুৱা যুৱক যুৱতী আহিছে তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰি চাকৰি সংস্থাপন কৰি থিয় হ'লে সুবিধা আপুনি কোন সমষ্টি হয় কি আঁচনিৰ কাৰণে আপুনি এই সুবিধা পাব আৰু লাখ লাখ নিবনুৱাক সংস্থাপন দিবলৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম এই আঁচনিখন কি ক'ব হয় মই তিয় সমষ্টিৰ হয় মই বেকাৰী আৰু পিকল মেকিঙৰ কাৰণে দিছিলোঁ এখন বৰ ধুনীয়া এখন আঁচনি আমি মোৰ এটা এণ্টাৰপ্ৰাইজ আছে চলাই আছোঁ সেইটো আৰু এই আঁচনি যেতিয়া মই ডাঙৰ কৰিম বুলি ভাবিছোঁ আৰু মানে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিম তেওঁ ইমান এখন মানে অভিলাষী আঁচনি গ্ৰহণ কৰাৰ বাবে এই আঁচনি অসমৰ বহুত যুৱক যুৱতী আত্মনিৰ্ভৰ হোৱাত সহায় কৰিব চাকৰিৰ জৰিয়তে সকলোকে সংস্থাপন দিয়া সম্ভৱ নহয় আজি লাখ লাখ নিবনুৱাৰ কাৰণে শিক্ষিত নিবনুৱাৰ কাৰণে এখন আঁচনি আত্মনিৰ্ভৰ অসম মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে কি ক'ব কোন সমষ্টিৰ পৰা আহিছে আপুনি আমি তিয়ক সমষ্টিৰ পৰা আহিছোঁ আঁচনি আপুনি ল'ব মই
মই আত্মনিৰ্ভৰ অসম আঁচনিখন এই আঁচনিখনৰ পৰা শিক্ষিতসকল নিবনুৱাসকল কেনেধৰণে উপকৃত হ'ব বুলি আপুনি ভাবে? এই উপকৃত হ'ব বুলি ভাবিছোঁ আৰু ভাল ধৰণে হ'ব। আপুনি কোন সমষ্টিৰ পৰা আহিছে? মই যোৰহাট সমষ্টি। শিক্ষিত নিবনুৱাসকলক চাকৰিৰ জৰিয়তে সংস্থাপন দিয়া সম্ভৱ নহয়। লাখ লাখ নিবনুৱাক আত্মনিৰ্ভৰ অসম আঁচনিখনে সামৰি লৈছে। কি ক'ব আঁচনি এই আঁচনিখনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে চিন্তা? এই আঁচনিখনে মানে নিবনুৱা যুৱক যুৱতীৰ কাৰণে বহুত ভাল হেৰি কৰিছে মানে তাত যাৰ পইচা নাইকিয়া চৰকাৰে সেইখিনি মানে সহায় কৰিছে। আমাৰ এতিয়া পইচা নাই কিন্তু চৰকাৰৰ সহায়ত আমি নিজাকৈ আত্মনিৰ্ভৰ হ'ব পাৰিম। আৰু আঁচনিখনৰ নাম দিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম। আজি নিবনুৱাসকলক সংস্থাপন দিয়াটো চাকৰি যেতিয়া সম্ভৱ নহয়, এনেধৰণে কিবা এটা কৰি খোৱা যিটো পৰিকল্পনা, এই পৰিকল্পনাক কি ক'ব মুখ্যমন্ত্ৰী? সেইটো মানে খুবেই প্ৰশংসনীয়, খুব ভাল এটা মানে হেৰি লৈছে চৰকাৰে। আৰু বহু প্ৰান্তৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আহিছে, যিহেতু আমি কৈছোঁ যে তিনিখন জিলা যোৰহাট, গোলাঘাট, মাজুলী এই তিনিখন জিলাৰ পৰা প্ৰায় 6,000 আজি শিক্ষিত নিবনুৱাক তেওঁলোকে এই আঁচনিৰ জৰিয়তে সামৰি লোৱা হৈছে। আৰু আছে আপুনি অকণমান থিয় হ'লে সুবিধা হ'ব। আপুনি কোন সমষ্টিৰ পৰা আহিছে? মই মৰিনী সমষ্টি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম, লাখ লাখ নিবনুৱা যুৱক যুৱতী আছে, চাকৰিৰ জৰিয়তে সকলোকে সংস্থাপন দিয়া সম্ভৱ নহয়। কিবা এটা কৰি খোৱাৰ শিক্ষিত নিবনুৱাসকলৰ কাৰণে এই আঁচনিখন আত্মনিৰ্ভৰ অসম আঁচনিখন গ্ৰহণ কৰিছে। কি ক'ব আপুনি এই মুহূৰ্তত? মই সৰ্বপ্ৰথমে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুতো নিবনুৱা যুৱক যুৱতীক এনেদৰে আৰ্থিক সাহায্য আগবঢ়াই তেওঁলোকৰ নিজৰ ভৰিত নিজে থিয় দিব পৰা এটা ব্যৱস্থা কৰি দিয়াৰ বাবে মই তেখেতলৈ অশেষ ধন্যবাদ জনাইছোঁ। আমিও এক নিবনুৱাই হয়। আমি শিক্ষিত নিবনুৱা কি আঁচনি আপুনি গ্ৰহণ কৰিম বুলি? মই DTP চেণ্টাৰ দিয়া আছিলে, অলৰেডি মোৰ আছেই, কিন্তু আৰ্থিক অৱস্থাত অলপ এক্সপ্লেইন কৰিব পাৰিম মানে তাৰ কাৰণে মই পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি কোন সমষ্টিৰ পৰা আহিছে? কি আঁচনিৰ কাৰণে আপুনি সুবিধা পাব এইফালে চালে হ'ব? আৰু এই আঁচনিখন আত্মনিৰ্ভৰ অসম আঁচনি। হয়, মই একচুৱেলি তিতাবৰ সমষ্টিৰ পৰা আহিছোঁ। ইয়াৰে হিতাধিকাৰী হিচাপে মই নিৰ্বাচিত হৈছোঁ। এই আঁচনিখনত হিতাধিকাৰী হিচাপে মোক নিৰ্বাচিত কৰাৰ বাবে মই পোনপ্ৰথমতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আপোনাৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমত এজন অদ্বিতীয় আপুনি কি হিচাপে এই আঁচনিখন গ্ৰহণ কৰিব? কি কাম কৰিব? মই একচুৱেলি ছাগলী পালন কৰিবৰ কাৰণে আঁচনিখন লৈছোঁ। মোৰ ঘৰত ছাগলী আছেও। অলপ মোৰ ব্যৱসায়টো মানে আগবঢ়াই নিব পাৰিবলৈ সুবিধা পাইছোঁ। অসমত আজি যিহেতু লাখ লাখ শিক্ষিত নিবনুৱা আছে, যিসকল শিক্ষিত নিবনুৱা কিবা এটা কৰি খোৱাৰ মন থাকিলেও আৰ্থিক সমৰ্থন নোহোৱাৰ কাৰণে সেয়া সম্ভৱ হোৱা নাছিলে। কিন্তু আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিখনৰ জৰিয়তে বহুতৰ মুখলৈ আশাৰ সঞ্চাৰ কৰিছে। তেওঁলোকে এই সামান্য হ'লেও 1 লাখ 2 লাখ। আপুনি ক'ৰ পৰা আহিছে? আপুনি কি গ্ৰহণ কৰিব? আপুনি কি? মই ব্ৰইলাৰ ফাৰ্ম কৰিম। প্ৰথমে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো সকলোকে চাকৰি দিয়াটো সম্ভৱ নহয়। আৰু আমাৰ যিখিনি নিবনুৱা আছে তেওঁলোকক এই সংস্থাপনটো দি তেখেতে আমাক বহুত উপকৃত কৰিছে। মন আছে কিন্তু ধন নাছিলে, সামান্য টকা পালেও কিবা এটা কৰিব পাৰে। আজি কিন্তু সেই সামান্য টকাৰ এটা পোৱাৰ লগে লগে সকাহ আহিছে, নহয় জানো? সেয়েহে কৈছোঁ, আকৌ এবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ব্ৰইলাৰ ফাৰ্ম আছিলে আগতে, এতিয়া আৰু অকণমান বঢ়াম বুলি ভাবি পেলাই আজি 1 লাখ টকাৰ আৰ্থিক সাহায্য দিয়া হৈছে। ইয়াতে সাহায্য আছে নেকি? ছাবচিডি আছে নেকি? ছাবচিডি 1 লাখ টকা প্ৰথমে দি ল'ব, তাৰপাছত 1 লাখ টকা দিব। আৰু 1 লাখ টকা, এই 1 লাখ টকা প্ৰথমে যিটো দিব সেইটো আমাৰ কোনো মানে আমি মাৰিব নালাগে, একো দিব নালাগে। আৰু তাৰপাছত যিটো 1 লাখ টকা দিব সেইটো মানে 5 বছৰৰ পাছতহে আমি কিস্তিখিনি সকাহ পাইছোঁ আমি। বাইদেউ ব্ৰইলাৰ ফাৰ্ম আছে, বাইদেউ কৈছে প্ৰথম 1 লাখ টকা পাব। 1 লাখ টকা তেওঁলোকে প্ৰথম মাৰিব নালাগে, 5 বছৰৰ পাছত মাৰিব লাগিব। বাইদেউ ক'ৰ পৰা আহিছে? কোন সমষ্টিৰ পৰা আহিছে? মই তিয়ক সমষ্টিৰ পৰা আহিছোঁ। কি আঁচনিৰ কাৰণে আপুনি এইটো সুবিধা? ছাগলী ফাৰ্মৰ কাৰণে শিকিছিলোঁ। আজি ইমানখিনি শিক্ষিত নিবনুৱা, মন থাকিলেও কাৰোবাৰ ধন নাছিলে কিবা এটা কৰোঁ বুলি, আজি আত্মনিৰ্ভৰ অসম আঁচনিখনৰ জৰিয়তে এটা আশাৰ সঞ্চাৰ আহিছে নিবনুৱা যুৱক যুৱতীসকলৰ মুখলৈ। শিক্ষিত নিবনুৱা কি ক'ব? ভাল লাগিছে মুখ্যমন্ত্ৰী মহোদয়ে ইমানখিনি সুবিধা দিয়াৰ কাৰণে। আপুনি ক'ৰ পৰা আহিছে? মই তিয়ক সমষ্টি। কি কাম কৰিব? মই পল্ট্ৰি ফাৰ্ম আছে, মোৰ আছে মানে আৰু অকণমান ডেভেলপ কৰিম। চাকৰি বিচাৰিছিলে নাই আগতে? চাকৰি বিচাৰিছিলোঁ, নাপালোঁ নহয়। নাপালে। এতিয়া এই সময়ত আপুনি যে আৰ্থিক সাহায্য এটা পাইছে, নিশ্চয় মনলৈ এটা আশা আহিছে। মই নিজৰ পৰিয়ালটো মানে ভালকৈ চলাই নিব পাৰিম আৰু। ছোৱালীজনীও পঢ়া শুনাটো যথেষ্ট মানে সকাহ এটা পাম আৰু ভালকৈ কিবা এটা ইচ্ছা কৰি মানে কৰিব পাৰিম আৰু। হয়, বাইদেউ কোন সমষ্টিৰ পৰা? মই যোৰহাট সমষ্টি। চাকৰি বিচাৰিছিলে নে আগত? চাকৰি নাপালোঁ, এটা বিজনেছ কৰিম বুলি ভাবিছিলোঁ। চাকৰি নাপালে। বহুতৰে মন কিবা এটা কৰাৰ, কিন্তু টকা নাছিলে। আজি সামান্য এটা আশাৰ সঞ্চাৰ মনলৈ সকলোৰে আহিছে, উদ্যম আহিছে, আশা হেৰুৱাই পেলাইছিলে বহুতে। কি ক'ব আঁচনিখনৰ সন্দৰ্ভত? ভাল লাগিছে আঁচনিখন দিয়াৰ বাবে। ভাল লাগিছে।
সেয়া আছিলে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ মন্তব্য। চাকৰি বিচাৰিছিলে, বহুতে চাকৰি পোৱা নাছিলে, টকা নাছিলে, যাৰ কাৰণে তেওঁলোকৰ মন থাকিলেও তেওঁলোকৰ ধন নাছিলে।